আজি 9 জুন তাৰিখে 2024 পুৱা বেলাৰ পৰা মোৰ পকাটিং মই ৰুবুল আলী পৰিদৰ্শক আগবাঢ়ি চক্ৰৰ পকাটিং চাৰ্কলৰ হয়। লগতে আমাৰ গোলাঘাট চক্ৰৰ আবকাৰী দলৰ সহযোগত আৰু মেৰাপানী CRPFৰ সহযোগত আমি মেৰাপানী বিভিন্ন অঞ্চলত এক বৃহৎ আবকাৰী অভিযান চলোৱা হয়। বিভিন্ন গাঁৱৰ অঞ্চলত অভিযান চলাই আমি প্ৰায় 4,200 মান লিটাৰ চুলাই মদ বনোৱা গোলৰ গেলা পাছ উদ্ধাৰ কৰি ঠাইতে নষ্ট কৰা হয় আৰু প্ৰায় 23 লিটাৰমান চুলাই মদ আৰু লগতে মদ বনোৱা 4টামান যন্ত্ৰ উদ্ধাৰ কৰি ঠাইতে কাটি মেলি নষ্ট কৰা হয়। আমাৰ অভিযান চলি আছে আৰু এই অভিযান অব্যাহত হৈ থাকিব। পলাই আহিবলৈ সক্ষম হয়। আজি 9 জুন তাৰিখে 2024 পুৱা বেলাৰ পৰা মোৰ পকাটিং মই ৰুবুল আলী পৰিদৰ্শক আগবাঢ়ি চক্ৰৰ পকাটিং চাৰ্কলৰ হয়। লগতে আমাৰ গোলাঘাট চক্ৰৰ আবকাৰী দলৰ সহযোগত আৰু মেৰাপানী CRPFৰ সহযোগত আমি মেৰাপানী বিভিন্ন অঞ্চলত এক বৃহৎ আবকাৰী অভিযান চলোৱা হয়। বিভিন্ন গাঁৱৰ অঞ্চলত অভিযান চলাই আমি প্ৰায় 4,200 মান লিটাৰ চুলাই মদ বনোৱা গোলৰ গেলা পাছ উদ্ধাৰ কৰি ঠাইতে নষ্ট কৰা হয় আৰু প্ৰায় 23 লিটাৰমান চুলাই মদ আৰু লগতে মদ বনোৱা 4টামান যন্ত্ৰ উদ্ধাৰ কৰি ঠাইতে কাটি মেলি নষ্ট কৰা হয়। আমাৰ অভিযান চলি আছে আৰু এই অভিযান অব্যাহত হৈ থাকিব। পলাই আহিবলৈ সক্ষম হয়। আজি 9 জুন তাৰিখে 2024 পুৱা বেলাৰ পৰা মোৰ পকাটিং মই ৰুবুল আলী পৰিদৰ্শক আগবাঢ়ি চক্ৰৰ পকাটিং চাৰ্কলৰ হয়। লগতে আমাৰ গোলাঘাট চক্ৰৰ আবকাৰী দলৰ সহযোগত আৰু মেৰাপানী CRPFৰ সহযোগত আমি মেৰাপানী বিভিন্ন অঞ্চলত এক বৃহৎ আবকাৰী অভিযান চলোৱা হয়। বিভিন্ন গাঁৱৰ অঞ্চলত অভিযান চলাই আমি প্ৰায় 4,200 মান লিটাৰ চুলাই মদ বনোৱা গোলৰ গেলা পাছ উদ্ধাৰ কৰি ঠাইতে নষ্ট কৰা হয় আৰু প্ৰায় 23 লিটাৰমান চুলাই মদ আৰু লগতে মদ বনোৱা 4টামান যন্ত্ৰ উদ্ধাৰ কৰি ঠাইতে কাটি মেলি নষ্ট কৰা হয়। আমাৰ অভিযান চলি আছে আৰু এই অভিযান অব্যাহত হৈ থাকিব। পলাই আহিবলৈ সক্ষম হয়।